খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি 28 ডিচেম্বৰ 2024 তাৰিখে 15 নম্বৰ দুধনৈ বিধানসভা সমষ্টিৰ দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা অংশ হিচাপে অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ কৰি ৰেচন কাৰ্ড বিতৰণ কৰা হয়। আজি তৃতীয় পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত 9102 গৰাকী হিতাধিকাৰীৰ 20 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। নতুন ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰী নতুন বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই এই আঁচনিৰ সুবিধা লাভ কৰিব। নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত কল্যাণী কংকনা দাস, ৰাজ্যিক বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী আৰু অসম চৰকাৰৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ন্যাশনাল সিকিউরিটি ফুড সিকিউরিটি অ্যাক্ট বা গরিব কল্যাণ আঁচনিৰ অধীনত এবাৰ নতুনকৈ অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 19 লাখ হিতাধিকাৰী সামৰি লৈছে আৰু তাৰে ভিতৰত আমাৰ দুধনৈ বিধানসভা সমষ্টিত 9102খন ৰেচন কাৰ্ড ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু তাৰে শুভাৰম্ভ আজি কৰা যাৰ শুভাৰম্ভ যে 20জনকৈ হিতাধিকাৰীক ইতিমধ্যে দিয়া হ'ল আৰু তেওঁলোকে এইটো দিয়াৰ লগে লগে এই ৰেচন কাৰ্ডৰ দ্বাৰা ইতিমধ্যে অসম চৰকাৰে যে লঞ্চ কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান অসম তাৰো এটা সুবিধা পাব। অহা মাহৰ পৰা তেখেতসকলে 5 কেজি চাউলটো তেখেতসকলে পাব আৰু এই ৰেচন কাৰ্ডখনৰ গুৰুত্বটো হৈছে এনেধৰণৰ যে এই ৰেচন কাৰ্ডখনে এটা আইডেন্টিটি কাৰ্ডলৈকে ৰূপান্তৰিত হ'ব। গতিকে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলৈ যাতে যেনেধৰণৰ কাৰবাৰটো হয় এই কাৰ্ডখনে ফলপ্ৰসূ হ'ব আৰু মই সুখী আৰু এই মঞ্চৰ পৰাই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো যে সমাজৰ প্ৰতিজন ব্যক্তিক যাতে কোনেও অনাহাৰে থাকিব লগা নহয় তাৰ এক দৃষ্টিভংগী ৰাখি যে আঁচনিটো গ্ৰহণ কৰিছে এই আঁচনিটো ছাকচেছফুল হ'ব আৰু ছাকচেছফুল হৈ আছে। গতিকে মই আশা প্ৰকাশ কৰি আহি থকা দিনসমূহত আমি দুধনৈবাসী ৰাইজ আমি নিশ্চয়কৈ আগবাঢ়ি যাম আৰু আগবাঢ়ি গৈ আছে আৰু যিমানবোৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সমাজ জীৱনৰ কাৰণে গ্ৰহণ কৰিছে আটাইকেইটা আঁচনিয়ে সুন্দৰ ৰূপত ৰূপায়িত হৈ আছে। তাৰে এক জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে ইমান সুন্দৰ মানুহবিলাক আপুনি আহিছে এই কথাখিনি ক'লো আৰু ইয়াৰ লগে লগে আপোনালোকৰ যোগেদি আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া ইতিমধ্যে ইহলৈ সম্বোধন কৰিছে তেখেতকো এই মঞ্চৰ পৰা মই শতসহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভালে লাগিছে, বহুদিনৰ পৰা জমা দি আছিলো, সুবিধা হৈছে, ভাল লাগিছে। ধন্যবাদ জনাম আমাৰ সুবিধা কৰি দিয়াৰ বাবে। কাৰ্ডখন পাই বহুত ভাল লাগিছে। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।